15টা নহয় আমি NDA হিচাপে 126টাত খেলিম 100খনত আমি জয় হ'ম কংগ্ৰেছৰ দুৰ্বলতা ক'ত আমি জানো 6 জনগোষ্ঠীৰ জনজাতিকৰণত আমাৰ আপত্তি নাই কোকৰাঝাৰৰ সচিবালয়ত হোৱা আক্ৰমণৰ ন্যায়িক তদন্ত দাবী আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন NDA মিত্ৰ শক্তিয়ে 126টা বিধানসভা সমষ্টিতে নিৰ্বাচন খেলিব এই কথা স্পষ্ট কৰি দিছে BTR প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নেতাগৰাকীয়ে দাবী কৰা মতে 100খন আসনতে জয়ী হ'ব বিজেপি নেতৃত্বাধীন মিত্ৰ শক্তি কংগ্ৰেছৰ সৈতে মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হাগ্ৰামাই উল্লেখ কৰে যে কংগ্ৰেছৰ দুৰ্বলতা ক'ত আছে সেয়া সকলোৱে জানে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈও কোনো আপত্তি নাই বুলি স্পষ্ট কৰি দিয়ে নেতাগৰাকীয়ে ইফালে কোকৰাঝাৰত BTR সচিবালয়ত চলা আক্ৰমণৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী তোলে হাগ্ৰামাই তো খুব ভাল লাগিছে কোনো বেলেগ সরকার যেনবা আগত কংগ্রেস আসলে এই সময়ত এনেকুৱা চিন্তা কৰা নাছিল কিন্তু এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহাৰ পিছত চিফ মিনিষ্টাৰ হোৱাৰ পিছত আমাৰ শক্তিকাৰী BTC বাহিৰত থকা XPLT সকলক যি ধৰণৰ আৰ্থিক অনুদান দিলে তাৰ কাৰণে মই এসে বড় সোসাইটি বা আমি দল হিসাবে হোক বা XPLT ওয়েলফেয়ার সোসাইটি হোক আমি CM ছাৰক আমি ধন্যবাদ দিছোঁ কথা হেতু যিমান জোৰদাৰ কৰিলেও একো নাই BTCত আমি বেলেগ একো কাম নাই 15টা সিট নহয় আপোনালোকে কি 15টা 126টা সিটত আমি NDA হিসাবে ইলেকশন খেলিব কি 15টা 126টা কোনা 126টাত আমি 100টা পাম NDA হিসাবে মানে এলায়েন্স থাকিব NDA মানে কি বুঝা যায় কি এলায়েন্সৰ কথা কই NDA আছে NDA হিসাবে আমি 126টাত আমি খেলিম ইয়াৰ পিছত কংগ্ৰেছৰ লগত আমিও বহুত কংগ্ৰেছৰ লগত আমিও বহুত বছৰ একেলগে সরকার চলাইছিল একেলগে মিত্ৰতা কৰিছিল কিন্তু আমি জানো কংগ্ৰেছৰ দুৰ্বলতাটো কত 6 জনগোষ্ঠীৰ যেটো এসটিকৰণৰ সমস্যা অসমত বিভিন্ন এংগেলত আলোচনা হৈ আছে আমিও জানো কিন্তু আমি BPF দল হিচাপে বা BTC সরকার হিচাপে আমি 6 জনগোষ্ঠীৰ এসটিকৰণৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই খালি কথা হেতু প্ৰেজেন্ট ট্ৰাইবেলে একো নষ্ট হ'ব নালাগে একো ইফেক্ট হ'ব নালাগে এক্সিস্টিং ট্ৰাইবেলৰ কথা হেতাই এতিয়া চিফ মিনিষ্টাৰে কৈ আছে যে সংবিধান এমেন্ডমেন্টৰ কথা কৈছে 6 জনগোষ্ঠীৰ সংবিধান এমেন্ডমেন্ট আরে 6 জনগোষ্ঠীক যদি ST দিব লাগে তেতিয়াহ'লে তো সংবিধান এমেন্ডমেন্ট কৰিবই লাগিব এটোতো নতুন কথা নহয় বা নতুন বিষয় নহয় এমেন্ডমেন্ট কৰিহে এসটিকৰণৰ সমস্যাটো সমাধান কৰিব পাৰিব আৰু কথা হেতুৱে আমাৰ প্ৰেজেন্ট ট্ৰাইবেলটো একো ইফেক্ট হ'ব নালাগে একো নষ্ট হ'ব নালাগে কথা হেতুৱে তনাটো আমি অসম চৰকাৰৰ ওচৰত আমি যেহেতু আমাৰ জুডিচিয়েল পাৱাৰ নাই BTCত বা হোম পাৱাৰ নাই এটো সকলোৱে জানে সেই হিচাপত আমাৰ কোনো এনেকুৱা কোন দোষী নহয় হেতু বিচাৰ কৰাৰ কোনো আমাৰ BTCত ব্যৱস্থা নাই সেই কাৰণে আমি অসম চৰকাৰক দাবী জনাইছো যে ইমিডিয়েটলি এই আক্ৰমণৰ ওপৰত জুডিচিয়েল ইনকুৱাৰী হ'ব লাগে ইয়াত কোন জড়িত হয় কোন জড়িত নহয় হেতু আৰামত ওলাই যাব চিফ মিনিষ্টাৰে কৈ আছিল যে কংগ্ৰেছে মানে 22টা সমষ্টিৰ টিকেটৰ কাৰণে 1 কোটি বা 10 কোটি টকা প্ৰাৰ্থী জনে মানে টিকেট লাগে ডিমান্ড কৰি আছে কোনে আমাৰ চিফ মিনিষ্টাৰে কৈছে যে কংগ্ৰেছত এটো নাই এটো বেলেগৰ কথা কিয় মোক সুধে এইবিলাক সেম ডাঙৰে কি কাৰণত কৈছে নিশ্চয় কিবা একটা আছে সেই কাৰণে কৈছে এটো ৰাজনীতিৰ কথা এটো কংগ্ৰেছ আৰু বিজেপিৰ মাজত কি ডিবেট চলি আছে ইহঁতৰ মাজত হ'ব মোৰ লগতো হোৱা নাই মোৰ লগত হলে মই ৰিপ্লাই দিম বেলেগৰ কথাটো মই কিয় কম নাই সেইটোতো
নাই সেইটোতো আছে ভিতৰত আছে আপোনালোকক কিয় ক'ম আমি ভিতৰত জড়িত আছে এই কাৰণতেতো কৰিছে তেওঁলোক দুজন জড়িত আছে জড়িত নাই কোনে কৈছে ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24